হেল্ল' এভৰিৱান, আজি বজাৰ কৰিব আহিছোঁ। তো লগতে এইযোৰ চেণ্ডেল লৈছোঁ। কেনেকুৱা লাগিছে বাৰু চেণ্ডেলযোৰ? এতিয়া আমি গৈ আছোঁ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ বুলি। যাত্ৰা ল'লোঁ ট্ৰেইনত। এয়া শৰাইঘাটৰ ৰং। আমি ৰাতিপুৱাই উঠিছোঁ, তেতিয়া ভিডিঅ' বনাব নোৱাৰিলোঁ। তো এতিয়া বনাইছোঁহে, ইমান টাইম পোৱা নাছিলোঁ। এতিয়া ইমান ৰাস্তাটো যে ধুনীয়া লাগিছে। আৰু চাওক, বহুত দুখো লাগে কেতিয়াবা ট্ৰেইন লাইনৰ ওচৰত যেতিয়া মানুহখিনি এনেকৈ ঘৰ বান্ধি ৰখি থাকে। তো এতিয়া আমি নামিবই ধৰিছোঁ চাপৰ মুখ। নগাঁও পাই গ'লোঁ। চাপৰ মুখত ইয়াতে ষ্টেচন কোনোবাই টাটা দি আছে। তো এতিয়া আমি টেম্পু ল'লোঁ, টেম্পু দি কিনে যাই আছোঁ। তো তাৰপিছত এয়া আমি ট'টো ল'লোঁ আৰু এটা গাড়ী চেঞ্জ কৰিলোঁ। এতিয়া নগাঁও আমি পাই গ'লোঁ। এইটো নগাঁৱৰ মন্দিৰত যাত্ৰা বুলি এয়া মন্দিৰত পালোঁ। কিন্তু আমি মন্দিৰত ডাইৰেক্ট নোসোমাম। এতিয়া মোৰ বান্ধৱী এজনী আছে ইয়াতে, ইহঁতৰ ঘৰত যাই পিনে গা পা ধুই, এয়া মোৰ বান্ধৱীজনীৰ মাক। তো এয়া মন্দিৰ আমি আবেলি টাইমত মানে 4টা বজাৰ ফালে মন্দিৰত আহিলোঁ। এইজনী মোৰ বান্ধৱী, ই ভিডিঅ'ত নুঠে, ইয়াক মানে বহুত লাজকৰীয়া হয়। ই কৈছে মোক ভিডিঅ'ত নুঠাবি, তথাপিও মই পিছফালটো মনে মনে উঠাইছোঁ দেই, ইয়াক নজনাকৈ। তো এয়া মন্দিৰত আহি ইমানে ভাল লাগিছে নহয়, মানে এতিয়া আমি শিৱ বাবাৰ ওচৰত দৰ্শন কৰিমেই আবেলি সন্ধিয়া টাইমত। মানে লাইফত ফাৰ্ষ্ট টাইম আহিছোঁ, কেতিয়াও অহা নাই হয়তো। তো আজি হৈছে ৰবিবাৰ, কালি ৰাতিপুৱা সোমবাৰ। তো বলবমৰ কাৰণে অহা হৈছে। এইটো মন্দিৰৰ ভিতৰত, ইয়াতে চবে জিৰণি ল'ব পাৰে। বহুত মানুহ আহিছে, মানুহ ভিৰৰ সমাগম বহুত। এয়া আমাক প্ৰসাদ খাব দিছে। আৰু লগতে চাওক ইমান মাছ। আৰু এইটো কি বুলি কয়? আমিতো কাছ বুলি কওঁ, আপোনালোকে বা কি বুলি কয় এবাৰ ক'বচোন। মই ফাৰ্ষ্ট টাইম দেখিছোঁ দেই, আগতে দেখা নাই। তো ইয়াৰ বাহিৰৰ পৰিৱেশটো চাওক, মানুহে মানুহ, ৰবিবাৰ তথাপিও মানুহ। আৰু ইয়াৰ পৰিৱেশটো ইমানে মানে মানে কি ক'ম আৰু, ভাষাৰে বুজাব নোৱাৰি। কোনোবাই আহিলে কমেণ্ট কৰিব দেই ইয়াতে। আৰু এনেকৈ মোৰ বান্ধৱী আৰু মই বহি ল'লোঁ। চশমাটো মোক কেনেকুৱা লাগিছে বাৰু? তো আৰু ক'ব নোৱাৰি, ইমান যে মানে ভাল লাগিছে আৰু ভাষাৰে বুজাব পৰা নাই। তো এয়া সন্ধিয়া টাইম, আমি পূজা টুজা দি পেলাই ইয়াতে লাইনত থিয় হ'লোঁ। তো লগতে অলপমান বাহিৰৰ পৰিৱেশটো দেখাইছোঁ, ৰবিবাৰে কেনেকুৱা হয়। লগতে এয়া মন্দিৰত ৰাতি মানে আৰাধনা হয়, ইয়াতে চবে মিলি কৰা হয়। এয়া পূজা দিলোঁ ৰাতি, আমি ৰবিবাৰে ৰাতি। তো এয়া প্ৰসাদ খাব দিছে, মানে সদায়ে দিয়ে। তো এয়া বাহিৰৰ পৰিৱেশটো চাওক, কিমান মজা। আৰু ক'ব নোৱাৰি বলবমৰ কাৰণে। এতিয়া বাজিছে 8টা ৰাতি। তো এতিয়া আমি যাই পিনে আহিলোঁ। এতিয়া ৰাতিপুৱাই আমি 2টা বজাত গা ধুই পেলাই মন্দিৰত আহিব লৈছোঁ। আৰু কি ইমান যে ভাল লাগিছে বলবমৰ কাৰণে। এতিয়া 2:30 বাজিছে। তো ফাইনেলি আমি এতিয়া মন্দিৰত যাম বলবমৰ কাৰণে। আৰু এয়া ৰেডি কৰিলোঁ আমি, জল পানী ফুল। তো এতিয়া মন্দিৰত জল ঢালিব আহিছোঁ। জল ঢলা হ'ল দেই, ভিডিঅ'টো বনাব টাইম নহ'ল। তো এয়া বহি আছোঁ আমি চিৰিত। এতিয়া বাজিছে 4:20। তো এনেকৈ ৰাতিপুৱা হ'ল, এতিয়া বাজিছে 6টা। তাৰপিছত এতিয়া জল ঢালি পেলাই আহিলোঁ আমি। অলপমান বাহিৰৰ পৰিৱেশটো দেখাওক, ইমান মানুহ মানে আৰু ঠাইয়ে নাই। ইয়াতে হোম যজ্ঞ হয়। এয়া মন্দিৰটো দূৰৰ পৰা আৰু সৰু যেন লাগে। তো তাৰপিছত বান্ধৱীৰ ঘৰত যাই ড্ৰেছটো চেঞ্জ কৰি পেলাই এয়া মই মেখেলা চাদৰ পিন্ধিছোঁ। তো এয়া মানে প্ৰসাদ দিবৰ কাৰণে ৰাতিপুৱাই ইমান জল্দি জল্দি, এতিয়া বাজিছে 9টামান। তো এয়া চাওক, কিমান যে ফূৰ্তি লাগিছে মোৰ মনটো, মানে আৰু ক'ব নোৱাৰি। আৰু মোৰ মেখেলাযোৰ কেনেকুৱা লাগিছে বাৰু? এতিয়া চাওক, সেইফালে কিমান যে লাইন মানুহৰ, মানে আৰু ক'ব নোৱাৰি লাইন। ভাল লাগিছে মন্দিৰটোত আহি দৰ্শন কৰি পেলাই। আৰু ভাবিছোঁ যদি নেক্সট টাইমৰ পৰা আহি থাকিম। তো তাৰ মাজতে কেইটামান ৰিলচ আছে, ৰিলচকেইটা লাষ্টত দি দিছোঁ, ফটোকেইখন। তো এয়া এইজনী মোৰ বান্ধৱী, এটা ফটো উঠিছোঁ, তাৰ উপায় নাই। আৰু এই বান্ধৱীজনী বহুত লাজকৰীয়া হয়। বহুত 8 বছৰ পিছত লগ পালোঁ মোৰ বান্ধৱীজনীক। আৰু বহুত ক্ষীণাইছে, ই বহুত শকত আছিল। ইয়াৰ অলপমান বেমাৰ হৈছে, যাৰ কাৰণে। বাৰু মোক কোনখন ফটো বেছিকৈ ভাল লাগিছে, মেখেলা পিন্ধা নে বলবমৰ ড্ৰেছটো নে এই ড্ৰেছটো? তো গাইজ এয়াই আৰু আজিৰ কাৰণে। তো বাই বাই আজিৰ কাৰণে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে। বাই বাই।